নমস্কাৰ। আজি আমি আসাম হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰিম। আজি আমি এই ভিডিঅ'টোত হ'বলগীয়া 3rd গ্ৰেড, 4th গ্ৰেড, অসম আৰক্ষী, অইল ইণ্ডিয়া ইত্যাদিৰ বাবে মাল্টিপল চইচ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে টিপাম চুকাফাই স্থাপন কৰা আহোমৰ প্ৰথম মুখ্য কাৰ্যালয় কোন অঞ্চলৰ মাজত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে বুঢ়ীদিহিং এণ্ড দিচাং, ৰূপহী এণ্ড ভৰালী, দিচাং এণ্ড জীয়া ভৰালী, চনকোচ এণ্ড ৰূপহী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুঢ়ীদিহিং আৰু দিচাং। 2 নম্বৰৰ কুৱেশ্যনটো হ'ল কোন আহোম ৰজাই আহোম দৰবাৰত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশৰ আৰম্ভণি চিহ্নিত কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে চুডাংফা, ৰূপনাৰায়ণ, টায়ৌ খামতি, চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। 3 নম্বৰৰ কুৱেশ্যনটো হ'ল কোন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ চৰগুৱালৈ স্থানান্তৰিত কৰিছিলে? ইয়াৰ অপশ্যনসমূহ হৈছে গদাধৰ সিংহ, পিথু, চুকাফা, চুডাংফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুডাংফা। 4 নম্বৰৰ কুৱেশ্যনটো হ'ল কোন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকতালৈ স্থানান্তৰিত কৰিছিলে? ইয়াৰ অপশ্যনসমূহ হৈছে শিৱসিংহ, চুহুংমুং, চুখামফা, চুডাংফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং। 5 নম্বৰৰ কুৱেশ্যনটো হৈছে অসমলৈ দ্বিতীয়টো মুছলমান আগ্ৰাসন কেতিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1227 AD। 6 নম্বৰৰ কুৱেশ্যনটো হ'ল বিখ্যাত নাটক শংখহুৰ বধ কাব্য কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে কবিৰাজ চক্ৰৱৰ্তী, শংকৰদেৱ, হেম সৰস্বতী, মাধৱদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কবিৰাজ চক্ৰৱৰ্তী। 7 নম্বৰৰ কুৱেশ্যনটো হ'ল শিৱসিংহৰ দিনত শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ৰমণী গাভৰু, হেম আইদেউ, বৰ ৰজা অম্বিকা, ৰূপহী আইদেউ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰ ৰজা অম্বিকা। 8 নম্বৰৰ কুৱেশ্যনটো হ'ল হস্তী বিদ্যানবৰ দৃষ্টান্তই কোনে কাম কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে শিৱসিংহ, দিলবৰ এণ্ড দোচাই, হেম সৰস্বতী, ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিলবৰ আৰু দোচাই। 9 নম্বৰৰ কুৱেশ্যনটো হ'ল আলাবয়ৰ যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 5 আগষ্ট 1669। 10 নম্বৰৰ কুৱেশ্যনটো হৈছে গদাপাণি বা গদাধৰ সিংহই ক'ত ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে শিৱসাগৰ, যোৰহাট, গড়গাঁও, বৰকোলা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰকোলা। 11 নম্বৰৰ কুৱেশ্যনটো হ'ল আহোমৰ শিক্ষাৰ দেৱতাক কি বুলি জনা যায়? ইয়াৰ অপশ্যনসমূহ হৈছে জাচিংফা, ফাই, লেংডন, ফাৰা চেংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাচিংফা। 12 নম্বৰৰ কুৱেশ্যনটো হ'ল মদন কামদেৱ কোন শতিকাৰ হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মদন কামদেৱ নৱম শতিকাৰ হয়। 13 নম্বৰৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো মানুহৰ দ্বাৰা নিৰ্মিত হ্ৰদ? ইয়াৰ অপশ্যনসমূহ হৈছে জয়সাগৰ, শিৱসাগৰ, ৰংঘৰ, কাৰেংঘৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়সাগৰ। 14 নম্বৰৰ কুৱেশ্যনটো হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে আহোম, বৰ্মন, পালাচ, কছাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পালাচ। 15 নম্বৰৰ কুৱেশ্যনটো হ'ল ৰুদ্ৰসিংহই জয়সাগৰ কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাদাৰ। ৰুদ্ৰসিংহই নিজৰ মাকৰ নামত জয়সাগৰ নিৰ্মাণ কৰিছিল। 16 নম্বৰৰ কুৱেশ্যনটো হ'ল প্ৰথম বাৰ্মিজ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1817। 17 নম্বৰৰ কুৱেশ্যনটো হ'ল জয়মতীক ক'ত হত্যা কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে বৰপথাৰ, জেৰেঙা পথাৰ,
ৰং পথাৰ, চৰু পথাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেৰেঙা পথাৰ। 18 নম্বৰৰ কুৱেশ্যনটো হ'ল বাৰ্মিজ আৰু ব্ৰিটিছৰ মাজত কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 ফেব্ৰুৱাৰী 1826ত। 19 নম্বৰৰ কুৱেশ্যনটো হ'ল খৰিকটীয়া আৰু মেটেকা আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, শিৱসিংহ, প্ৰমোত্ত সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ। 20 নম্বৰৰ কুৱেশ্যনটো হ'ল দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1782 খ্ৰীষ্টাব্দত। আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। থেংক ইউ এণ্ড অল দ্য বেষ্ট।